বহাগ আৰু কপৌ ফুল কিমান যে ভাল লাগে নহয়। ৰাতিপুৱাই বিহু বুলি কপৌ ফুল এপাহ উপহাৰ হিচাপে পাইছিলোঁ আৰু এয়া গা মূৰ ধুই লৈ পেলাই শলিতা লগাবৰ কাৰণে যা যোগাৰখিনি কৰি আছোঁ। আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব আৰু এয়া সাজ আৰু গাহৰি দি পেলাই শলিতা লগালোঁ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো আৰু এয়া বিচি দিছোঁ পৰম্পৰা অনুসৰি, যাতে বছৰটো ভালে কুশলে যায় আৰু সকলো ৰোগৰ পৰা যাতে তিনিওটাই দূৰত থাকিব পাৰোঁ আৰু যিখিনি জীৱনটোৰ পৰা বিচাৰিছোঁ মহাদেৱে যাতে সকলোখিনি দিয়াত সহায় কৰে। আৰু এয়া শলিতা লগাই মেলি তিনিওটাই পঁইতা ভাত খাইছোঁ আৰু আমি বিহু বুলি অকণমান হুঁচৰি মাৰিছিলোঁ। হুঁচৰি মানে অকণমান ধেমালি কৰিছিলোঁ, সেয়াও ভিডিঅ' আকাৰে ধৰি ৰাখিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব। আৰু এয়া আমি তিনিওটা ওলাই গৈছোঁ খাই মেলি লখিমপুৰ ত্যাগক্ষেত্ৰলৈ। তাত পাতিছে কৰ্মশালা সামৰণি অনুষ্ঠান, লগতে লখিমপুৰৰ লখিমী পাতি আৰু এয়া পৰিয়ালৰ গোটেইখনে মিলি মেলি হুঁচৰি মাৰিছোঁ। হুঁচৰি মানে কি আৰু বহাগৰ ধেমালি, ঢোলটো ভালদৰে নাবাজে মোবাইলত গান এটাও লগাই লৈছোঁ। আৰু এয়া আমাৰ মৰমৰ নাচনী পালকি আৰু আমাৰ একেবাৰে নাচনী এজনী আছে, এয়া আমাৰ অৰুণদাৰ ছোৱালী হয়। আৰু এয়া বহিব আমাৰ আৰু ৰাজাবাবু এয়া পুৰা গোটেইখনে ইমানেই ফূৰ্তি কৰিছে, খুব ভাল লাগিলে। আৰু এয়া আমাৰ মেইন ঢুলীয়া ৰকী, ঢোলটো ভালদৰে নাবাজে, পাৰে মানে সি বজাইছে। আৰু এয়া আমাৰ আপা আৰু এয়া ৰাজাদা একদম পুৰা ফূৰ্তি কৰিছে, যোনে যেনেধৰণে পাৰে আৰু মানে আমি ৰাতি 1টা বজালৈকে সেইদিনা বিহু মাৰিলোঁ। খুব ভাল লাগে, যিহেতু বহাগ বিহু এনেকুৱাতে এনেকৈ বহুত ফূৰ্তি কৰা হয় আৰু গোটেইখনে লগ হোৱা হয়, যিহেতু চবেই কৰ্মসূত্ৰে ব্যস্ততা পূৰা। আৰু ইয়াৰ ৰাজাদাবোৰ পূৰা নাচিছে আৰু আমি যোনে যেনেধৰণে মন যায় আৰু তেনেধৰণেই নাচিছোঁ। বহুত ভাল লাগিলে। আৰু এয়া বেটাই মানে নাজানে, সি ইমান বিহু মাৰি পোৱাই নাই, তথাপিতো সি মানে পূৰা ফূৰ্তি কৰিছে আৰু পুৰা নাচিছে। আৰু আমাৰ আপা নাচিবৰ কাৰণে মাতি আনিছে গোটেইখনে। আৰু আমি আজি ইয়াত শেষৰ বিহুখন মৰা হৈছে ইয়াত বান্তৌগাঁও আপাৰ ঘৰতে। আৰু একদম আপাৰ ভিতৰত যিহেতু কামেই কৰি থাকে বেছিভাগ, আৰু এতিয়া অকণমান এনেকৈ চবেই গৈছে আৰু মিলি ফূৰ্তি কৰিবৰ কাৰণে উলিয়াই আনিছোঁ। অকণমান নাচক যাতে মনটো ভাল লাগে, এনেও সুখীয়ে, গোটেইখন নিজৰ মানুহ লগ হৈছোঁ আৰু সেইটো কথাৰ কাৰণে লগ পাই পেলাই পুৰা আপাই খুব ভাল পাইছে এনেকৈ যোৱাৰ কাৰণে গোটেইবিলাকে। বিশেষকৈ মোৰ হাজবেণ্ডৰ কাৰণে এইবিলাক একদম খুব মানে তেওঁ মানে জীৱনত অকণমান তেওঁৰ জীৱনটো বেলেগতকৈ অকণমান বেলেগ, আৰু সেইটো কথাৰ কাৰণে তেওঁ একেবাৰে ফূৰ্তি এইবিলাক ইমান তেওঁ কৰিয়ে পোৱা নাছিলে বুলি ক'ব লাগিব। আৰু বহুতখিনি মাছুল মানুহ আছিলে, আৰু এই আমাৰ পৰিবা আছিলে, তাৰপৰা গীতিবা আছিলে, কিন্তু গোটেইখিনি আকৌ ভিতৰত সোমাই ইফাল সিফাল হৈ থাকিলে ভিডিঅ' কৰা তেনেকৈ নহ'লে। আৰু এয়া আশীৰ্বাদ দিছে, আমাক শৰাই দিলে আৰু বেটাই পূৰা ধুনীয়াকৈ বহি আছে। আৰু এয়া আমাৰ মৰমৰ নাচনীজনী পালকি, আৰু লগতে এয়া আমাৰ ছাইডত বহি আছে ৰাজাদাৰ বৌ, আৰু এয়া আমাৰ আপা হয় ৰাজাদাৰ মাক, আৰু খুব ধুনীয়াকৈ তেখেতে আশীৰ্বাদ দিছে। আৰু আজি